আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো কে আহিম এটা ভাইৰেল ভিডিঅ' মোৰ আজি অসমীয়া বুলি ক'বা কাৰণে লাজ লাগছি ভাড়া এটা লৈ আহিছো কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব মানুহটো কি কৈছি জানা কৈছি ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা 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 কেব চালকৰ ভাইৰেল ভিডিঅ'ত উন্মোচিত জুবিন গাৰ্গৰ কদৰ্যময় ৰূপ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি মই ডিস্ট্ৰিক্ট কৈছো চাফচুপ কৰিবৰ কাৰণে মই নিজে কৰা নাছিলো কিয় যেতিয়াই কিবা এটা কৰিব খোজো মানুহে গালি গালাজ কৰে যোৱাবাৰো যেতিয়া মই কৈছিলো যে টাইমিংটো 10টা কৰিম মোক গালি গালাজে কৰিলে সেইকাৰণে মই তাৰ পৰা দূৰত আছিলো আজি যেহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছো যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে চাফা কৰিব লাগে বাউণ্ডাৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে আজিৰ পৰাই মই কৰিব কৈছো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পাছৰ পৰিৱেশ সেয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে আঁতৰাই দিয়া হ'ল জুবিন ক্ষেত্ৰৰ পৰিৱেশ বিঘ্নিত কৰি গঢ় লৈ উঠা সৰু সৰু দোকানৰ লানি সমজিলা প্ৰশাসনে মাইক যোগে দিলে দোকানসমূহ আঁতৰোৱাৰ নিৰ্দেশ ইয়াতে চাফ চাফাই আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে এই ঠাইখিনি খালী কৰাৰ প্ৰয়োজন হৈ পৰিছে গতিকে আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ সোমবাৰে আবেলিৰ ভাগতে আৰক্ষী প্ৰশাসনে পদপথত গঢ় লৈ উঠা দোকানসমূহ আঁতৰাই দিয়াৰ পাছত মঙলবাৰে পুৱাই প্ৰশাসনে তৎপৰতাৰে আৰম্ভ কৰিলে জুবিন ক্ষেত্ৰৰ চাফাই অভিযান হাতে হাতে ঝাৰু লৈ পুৱাৰে পৰা শাৰী মচি চাফা কৰাৰ প্ৰচেষ্টা চলিল জুবিন ক্ষেত্ৰত মঙলবাৰৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব জুবিন ক্ষেত্ৰৰ চাৰিবেৰৰ ইয়াতে অহাকালিৰ পৰা ইয়াৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিব গতিকে তাৰ কাৰণে কামখিনি সুবিধা কৰিবৰ কাৰণে যিহেতু ইয়াৰ মাজত বহুত দোকান দি আছিলে ৰাইজে দোকানখিনি আমি ৰাইজক অনুৰোধ জনাইছোঁ তেওঁলোকে গুচাই দিবলৈ যাতে কাম কৰিবলৈ সুবিধা হয় আৰু আমাৰ অনুৰোধ মৰ্মে ৰাইজে দোকানবিলাকক গুচাই দিছে প্ৰশাসনৰ চাফাই অভিযানত হাত উজান দিবলৈ আগবাঢ়ি আহিল জুবিন ফেন ক্লাবৰ লগতে জুবিনৰ অতি ঘনিষ্ঠ একাংশ বন্ধু কাপোৰেৰে মচি চাফা কৰিলে ধূলিৰে ভৰি পৰা জুবিন গাৰ্গৰ ফটো পানী ছটিয়াই নিকা কৰা হ'ল সমাধি ক্ষেত্ৰ কালি মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে বাউণ্ডেৰী ৱালখিনি দিয়াৰ কাৰণে বাউণ্ডেৰী ৱালখিনিকো দিয়ক আৰু যিমান জল্দি পাৰে সমাধি ক্ষেত্ৰখন ভালকৈ বনাওক সকলোৱে মিলি পেলাই ওপৰখিনিতে এনেকুৱা আছে এখন কমিটি আছে তেওঁলোকে গোটেই বস্তুখিনি চাই আছে গামোচাখিনি কালি মই দেখিছিলোঁ আহিছিলোঁ ত' আমি আজি ট্ৰাংক অলপ কিনি আনিছোঁ ট্ৰাংক আনি পেলাই আমি কিছুমান বস্তু নিজে ৰাখি থৈ যাম চাফ চিকুণৰ কাম চলি থকাৰ সময়তে জুবিন ক্ষেত্ৰত উপস্থিত হ'লগৈ জুবিন পত্নী গৰিমা গাৰ্গ জুবিনৰ সমাধিত চাকি জ্বলাই মূৰ ধোৱালে গৰিমাই পৰিষ্কাৰ পৰিচ্ছন্নতাহীন জুবিন ক্ষেত্ৰত প্ৰশাসনৰ চাফাই অভিযানৰ পাছতে জুবিন পত্নীয়ে ক'লে জুবিন ক্ষেত্ৰ উপাসনাস্থলীলৈ পৰিণত হৈছে জুবিনে জিৰণি লোৱা ঠাইকণ পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব আমি ল'ব লাগিব এই জুবিন ক্ষেত্ৰখন ইয়াত জুবিন গাৰ্গে জিৰণি লোৱা ঠাই গতিকে এই ক্ষেত্ৰখন আমি খুব পৰিষ্কাৰভাৱে সুপৰিকল্পিতভাৱে সুন্দৰকৈ আমি ৰাখিব লাগিব সকলোৰে আমাৰ সেইখিনি দায়িত্ব জুবিন ক্ষেত্ৰৰ পৰিষ্কাৰৰ কথা বতৰাৰ মাজতে গৰিমা গাৰ্গে দোহাৰিলে ন্যায়ৰ প্ৰসংগ অভিযুক্ত জামিন নহয় শাস্তি পাওক শীঘ্ৰে পানী নসৰকা তদন্তৰে শাস্তি ভোগক দোষীয়ে পানী নসৰকাকৈ বিচাৰটো হওক খুব স্পষ্ট হওক সকলো কথা ওলাই পৰক সকলো কথা ফাদিল হওক দোষীয়ে শাস্তি পাওক সেইখিনিয়ে এতিয়া বেইল পিটিশ্যন দিছে ডিছচাৰ্জৰ পিটিশ্যন দিছে কিবা কিবি কোৰ্টত চলি আছে গতিকে এইবোৰ কোনো ধৰণৰ জামিন পোৱাৰ বা কিবা কেতিয়াও নাপাওক যিমান কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব পাৰে সেয়াই আমি জুবিন গাৰ্গৰ কাৰণে কৰিব পৰা কথা আছে ইফালে জুবিন ক্ষেত্ৰলৈ পৰ্যটক লৈ গৈ লেতেৰা পৰিৱেশ দেখি ফেচবুকত ভিডিঅ' দি ক্ষোভ প্ৰকাশ কৰা বুলবুল হুছেইনৰ সন্তুষ্টি এটা সৰু ভিডিঅ'ৰ পাছতে পুনৰ চাফা হ'ব জুবিন ক্ষেত্ৰ দুখ মনেৰে সেই ভিডিঅ'টো তাতে জুবিন ক্ষেত্ৰতে বনালোঁ বনাই কিনে ছ'চিয়েল মিডিয়াত মই আপলোড কৰিলোঁ আপলোড কৰাৰ পিছত লগালগ তাৰমানে ভিডিঅ'টো ভাইৰেল হ'ল আৰু সকলোৱে শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হাততো পৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে অতি সোনকালে তাতে চাফ চিকুণ কৰিব লাগে মোৰ এটা সৰু সামান্য ভিডিঅ' 1-2 মিনিটৰ ভিডিঅ'য়ে ইমানখিনি কাম আগবঢ়াই নিছে তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে জুবিনৰ অবৰ্তমানত জুবিনৰ উপস্থিতি বিচাৰি পোৱা এটা ঠাই সোণাপুৰৰ এই জুবিন ক্ষেত্ৰ গছ ভাল পোৱা মানুহক ভাল পোৱা জুবিনৰ জিৰণিস্থলৰ স্বচ্ছতাৰ দায়িত্ব হওক প্ৰতিজন অসমীয়াৰেই গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ সহযোগত যোৰাবাটৰ পৰা মৌচম বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট